MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। চাওঁ কি আছে আজিৰ সংবাদত। কামৰূপৰ জয়গুৰু আমিন গাঁৱত ঔষধ পৰিদৰ্শকৰ অভিযান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। কামৰূপ জিলাৰ অলিয়ে গলিয়ে গঢ় লৈ উঠিছে একাংশ অবৈধ ফাৰ্মাচী। এই ফাৰ্মাচীসমূহৰ বিৰুদ্ধে সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈ আহিছে। আজি আমাৰ কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্ণালী হাজৰিকাৰ নেতৃত্বত এটা দলে আহি আতৰ্কিত অভিযান চলায় আমিন গাঁৱত আৰু জয়গুৰুৰ তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা একাংশ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে। অভিযানকালত দুখন অবৈধ ফাৰ্মাচী বন্ধ কৰি দিয়ে ঔষধ পৰিদৰ্শকৰ দলটোৱে। ইফালে নথিপত্ৰৰ বিসংগতি থকা কেইবাখনো ফাৰ্মাচীক সম্পূৰ্ণ নথিপত্ৰ সোমবাৰৰ ভিতৰত ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ঔষধ পৰিদৰ্শকৰ দলটোৱে। অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে কামৰূপ জিলাৰ ঔষধ পৰিদৰ্শক বৰ্ণালী হাজৰিকাই চলোৱা এই অভিযানত আদৰণি জনাইছে সচেতন মহলে। আমি আজি আমি ৰুটিনলি আমি বহুত জেগাত আমি অভিযান চলাই আহিছিলোঁ, কিন্তু এইখিনি অঞ্চলত আমি এটা স্পেচিয়েল আমি কমপ্লেইন পাইছিলোঁ যে ইয়াতে কাৰোবাৰ ফাৰ্মাচিষ্ট নাথাকে বা এনেকুৱা ধৰণৰ, আৰু সেইকাৰণে আমি চাব আহিলোঁ। তো চাওঁতে আমি যিখিনি পাইছোঁ সেইখিনি ৰেকৰ্ড কৰি লৈছোঁ। ইয়াতে আমি এখন দোকানৰ অনুজ্ঞাপত্ৰ আমি লাইচেঞ্চ যোনখন আমি দিওঁ সেইখন পোৱা নাই, সেইকাৰণে সেইখন দোকান আমি বৰ্তমান বন্ধ কৰি দিছোঁ। বাকীখিনি তেওঁলোকৰ অনুজ্ঞাপত্ৰ পাইছোঁ আৰু যি আছে আমি সেইখিনি নোট কৰি লৈছোঁ। সেইখিনি মই মোৰ ছিনিয়ৰ অফিচাৰলৈ সেইখিনি মই তাৰপিছত জনাম। গাফিলতি একচুৱেলি আমাৰ সেইটো ডিছক্ল'জ কৰিব অকণমান নোৱাৰোঁ আমাৰ এক্টৰ আণ্ডাৰত, সেইকাৰণে মই লিখি লৈছোঁ, সেইখিনি মই ছাৰক জনাই দিম। ফাৰ্মাচিষ্ট ইয়াতে আমি এইফালে পালোঁ, দুখনৰ ফাৰ্মাচিষ্ট পোৱা নাই, বাকী কেইখনত ফাৰ্মাচিষ্ট প্ৰেজেণ্ট আছে। পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ বিভাগীয় আমি এইখিনি যেতিয়া আমাৰ হ'ব মই ছাৰলৈ লিখিম। আমাৰ নেক্সট মোৰ ড্ৰাগ কণ্ট্ৰলাৰক মই ইনফৰ্ম কৰিব লাগে, তেখেতে তাৰ বেচিছত তেওঁলোকক শ্ব'কজ দিব আৰু যিখিনি তেওঁলোকে হয় যদি তেওঁলোকে কিবা খেলি মেলি পায় তেতিয়াহ'লে ছাছপেনশ্যন বা কেঞ্চেলেশ্যন এইটো আমাৰ এক্টত আছে, তেনেকৈ কৰি তেওঁ ব্যৱস্থা হয় আমি চলি থাকিব। আমি ইয়াৰ আগতেও বহুতখিনি জেগাত কৰিছোঁ, গৰৈমাৰী অঞ্চলত কৰিছোঁ, ইয়াতে এইমছৰ ওচৰত কৰিছোঁ, আমিন গাঁৱৰ ওচৰত কৰিছোঁ। ইয়াত আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা বহুতখিনি সহায় কৰিছে। আমাৰ DC মেডাম, আমাৰ ADC ছাৰ আৰু আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ মেডাম তেখেতো আমাৰ লগত সহযোগ কৰিছে। তেখেত আগতে আমাৰ যিমান অভিযান হৈছে আমাৰ লগত তেখেত গৈছে। তেখেতসকলে আমাক পুলিচ ফ'ৰ্চো দিছিলে বহুতখিনি অভিযান কৰাৰ কাৰণে। আমি প্ৰত্যেক এনেকৈ মাহে মাহে আমি এইখিনি অভিযান চলাই থাকোঁ। তাৰ উপৰিও মই অকলশৰীয়াকৈ যিখিনি মোৰ ডিউটি থাকে সেইখিনিও মই কৰোঁ, তেনেকৈ ইনস্পেকশ্যন কৰি থাকোঁ। লাইচেঞ্চখন আমি এপ্লাই কৰিছিলোঁ, হোৱা নাই এতিয়ালৈকে। কিমান বছৰ হ'ল লাইচেঞ্চ এপ্লাই কৰা? 6 মাহ হ'ল। 2 বছৰ লাইচেঞ্চ হোৱাকৈ আপুনি চলাই আছিলে? নাই, এপ্লাই কৰাৰ কাৰণে মই ফিজ কাটিছোঁ অলৰেডি। ফিজ কটাৰ কাৰণে আৰু মই ইমান ভবা নাই যে এখন নহ'লে যে নচলিব বুলি ভাবোঁ বা নুখুলিব নোৱাৰি বুলি ভবা নাই, সেইকাৰণে খুলি আছিলোঁ। এতিয়া আজি আমাক সৰাই দিছে বন্ধ কৰিবৰ কাৰণে, আজি বন্ধ কৰিম। কি নাম আছিলে আপোনাৰ ফাৰ্মাচীখনৰ? মই HI মেডিকেল। নাম দিয়া নাই, এনেই লাইচেঞ্চত আছে শ্যাম ফাৰ্মাচী।
আপুনি ফাৰ্মাচিষ্ট নেকি আপুনি ফাৰ্মাচিষ্ট নেকি কিমান দিনৰ পৰা চলাই আছে ফাৰ্মাচিষ্ট নোহোৱাকৈ 1 বছৰ আৰু লাইচেঞ্চ নোহোৱাকৈ লাইচেঞ্চটো হ'লচেলত তাৰমানে এতিয়া বৰ্তমান পইচা পাতি নাই কাৰণে হেৰি কৰিব পৰা আপুনি ৰিটেইল বিক্ৰী কৰি আছে এই টুকটাক এটা দুটা আপোনাৰ কিহলৈকে পঢ়িছে পঢ়া শুনা কিমান আপোনাৰ কৰাটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হায়াৰ ছেকেণ্ডেৰী পাছ আপুনিতো পিছফালে বেডো লগাই থৈ দিছে পেচেণ্টটো লাইন দিছে ইনজেকশ্যন টিটি বেজি চেজি কেতিয়াবা দিওঁ চেলাইনো দিয়ে চেলাইন মাজে সময়ে হঠাৎ কেতিয়াবা আপুনি নিজে দিয়ে মই নিজে দিছোঁ আপোনাৰ নামটো চান মামুৰ আপোনাৰ ঘৰ ক'ত ভৱানীপুৰ আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট নিউজ নাও 24/7